নমস্কাৰ ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত খুকাবহ খবৰ। স্নাতকোত্তৰৰ চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা দিবলৈ গৈছিল বিচিত্ৰ কোঁৱৰ নামৰ এগৰাকী যুৱক আৰু তাৰ পাছত সেই জুৱাই যেন শেষ যোৱা হ'ল বিচিত্ৰৰ বাবে, কিয়নো এখন তীব্ৰবেগী বাহনে স্কুটিত গৈ থকা বিচিত্ৰক পিছফালৰ পৰা মহতিয়াই লৈ গ'ল আৰু তাৰ পাছতে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হ'ল চিলাপথাৰত। Star Cements presents Time 8 big breaking. এই মুহূৰ্তত টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এটা ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আৰু স্নাতকোত্তৰৰ চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা দিবলৈ গৈ শোকাবহ ঘটনা সংঘটিত হ'ল বিশ্বজিৎ কোঁৱৰ নামৰ এগৰাকী যুৱকৰ সৈতে। পৰীক্ষা দিবলৈ গৈ থাকোঁতে তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত বিশ্বজিৎ কোঁৱৰৰ মৃত্যুৰ বাতৰি আহি পৰিছে আৰু ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হ'ল স্কুটি আৰোহী বিশ্বজিৎ কোঁৱৰ আৰু বিশ্বজিৎ কোঁৱৰৰ মৃত্যুৰ বাতৰিয়ে এতিয়া স্বাভাৱিকতেই শোকাৰ্ত কৰি তুলিছে সমগ্ৰ অঞ্চলটোত। চিলাপথাৰৰ জ্যোতিনগৰৰ পথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ঘটনাস্থলীত ইতিমধ্যেই চিলাপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে। ট্ৰেক্টৰে কিদৰে উদ্ভণ্ডালি সংঘটিত কৰি এজন যুৱকৰ প্ৰাণ ল'লে তাক লৈ এতিয়া তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে। টাইম 8 সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাই থকা স্থিৰ চিত্ৰখনলৈ মন কৰক। এই স্থিৰ চিত্ৰখনত থকা যুৱকজনৰ নাম হৈছে বিশ্বজিৎ কোঁৱৰ আৰু বিশ্বজিৎ কোঁৱৰ নামৰ এইগৰাকী ছাত্ৰ হৈছে স্নাতকোত্তৰৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ। চলি আছিল পৰীক্ষা আৰু পৰীক্ষা দিবলৈ এখন স্কুটিৰে বিদ্যালয়লৈ গৈছিল, মহাবিদ্যালয়লৈ গৈছিল এইগৰাকী ছাত্ৰ আৰু তাৰ পাছতেই আদবাটতেই এখন তীব্ৰবেগী ট্ৰেক্টৰৰ মুখামুখি হোৱাত এইগৰাকী ছাত্ৰই জীৱন নাশ সামৰিবলগীয়া হ'ল। এখন তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই লৈ গ'ল এইগৰাকী স্কুটি আৰোহী ছাত্ৰক আৰু তাৰ পাছতেই ভয়ংকৰ দুৰ্ঘটনাত এইগৰাকী স্কুটি আৰোহী ছাত্ৰই ৰাজপথতেই হেৰুৱাবলগীয়া হ'ল প্ৰাণ। ভয়ংকৰ দুৰ্ঘটনাৰ বাবে সমগ্ৰ অঞ্চলজুৰি এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিলে। চিলাপথাৰৰ জ্যোতিনগৰত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু এইগৰাকী সম্ভাৱনাপূৰ্ণ মেধাৱী ছাত্ৰৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি এক প্ৰকাৰ শোকৰ বন্যা বৈছে। অঞ্চলজুৰি এতিয়া ট্ৰেক্টৰৰ দৌৰাত্মৰ কথাও এতিয়া উল্লেখ কৰিছে সৰ্বসাধাৰণ জনতাই আৰু শেহতীয়াকৈ এই পথছোৱাত ট্ৰেক্টৰৰ দৌৰাত্ম ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে আৰু যাৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলজুৰি ৰাইজে ট্ৰেক্টৰৰ দৌৰাত্ম ৰোধ কৰিবৰ বাবে বাৰম্বাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো এই পৰ্যন্ত ট্ৰেক্টৰৰ দৌৰাত্ম, ট্ৰেক্টৰৰ অটপালি কিন্তু ৰোধ কৰিব পৰা নাই প্ৰশাসন ব্যৱস্থাই আৰু যাৰ ফলশ্ৰুতিত আজিৰ দিনটোত এগৰাকী সম্ভাৱনাময় ছাত্ৰ, এগৰাকী মেধাৱী ছাত্ৰ বিশ্বজিৎ কোঁৱৰে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। স্কুটিৰে মহাবিদ্যালয়ত চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা দিবলৈ গৈ থাকোঁতেই এই ভয়ংকৰ দুৰ্ঘটনাত মুখামুখি হ'ল এইগৰাকী ছাত্ৰ আৰু তাৰ পাছতেই কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল বিশ্বজিৎ কোঁৱৰে আৰু বিশ্বজিৎ কোঁৱৰে স্নাতকোত্তৰৰ চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা দিবলৈ যাওঁতেই মৃত্যু হোৱাৰ বাতৰিয়ে স্বাভাৱিকতেই শোকবিহ্বল কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক আৰু সমান্তৰালকৈ শেহতীয়াকৈ এই অঞ্চলটোত ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে আন কেইবাটাও ঘটনা সংঘটিত হৈছে আৰু আজিৰ দিনটোত ট্ৰেক্টৰৰ অটপালিৰ বাবেই এইগৰাকী সম্ভাৱনাপূৰ্ণ ছাত্ৰই জীৱন হেৰুৱাবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হোৱাত এতিয়া সমগ্ৰ অঞ্চলজুৰি এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু ট্ৰেক্টৰৰ দৌৰাত্ম ৰোধ কৰিবৰ বাবে এতিয়া চিলাপথাৰৰ জ্যোতিনগৰৰ ৰাইজ পুনৰবাৰ আৰক্ষীৰ কাষ চপা পৰিলক্ষিত হৈছে। মানে ল'ৰাজন আপোনাৰ কুমাৰস্কৰৰ চাইডৰ পৰা আহি আছিলে আৰু আপোনাৰ মেইন ৰোডৰ পৰা এখন ট্ৰেক্টৰ ট্ৰেক্টৰ এখন গৈ কিনে খুন্দা মাৰি দিলে। খুন্দা মৰাৰ পাছত পৰি গ'ল। পৰাৰ পাছতে ট্ৰেক্টৰৰ 5 চকাটো ল'ৰাজনৰ উঠি গ'ল। স্পট ডেড। আমি আহি ল'ৰাটো হেলমেট পিন্ধা আছিলে আৰু আমি আহি চাইছোহি তেতিয়ালৈকে নাই মানে গম পোৱা নাই এতিয়ালৈকে হেলমেট মোবাইলটো কাণত লাগি থকা দেখিছোঁ বাৰু। পুলিচ প্ৰশাসন আহিছে, তেওঁলোকে আহি ড্ৰাইভাৰজনক ধৰিছে বাৰু ট্ৰেক্টৰখনক আৰু আপোনাৰ এতিয়া চাব কোন এইটো জ্যোতিনগৰ পথ, কমাৰ্চ কলেজ পথো হয়, জ্যোতিনগৰ। যুৱকজন একচুৱেলি মোহনবাৰী তিতাদিমু গাঁৱৰ আৰু তেখেতে কৰ্মসূত্ৰে আছিলে ডিব্ৰুগড় লাহোৱালত। আজি ৰাতিপুৱা প্ৰায় কৰ্মস্থলীৰ পৰা 8 মান বজাত তেখেতৰ MA পৰীক্ষা আছিলে লাষ্ট ছেমৰ ইকনমিক্সৰ। সেই এক্সাম দিবলৈ আহোঁতে চিলাপথাৰ জ্যোতিনগৰ বুলি কয় ঠাইডোখৰ, তাতে
ট্ৰেক্টৰ তীব্ৰবেগীত অহা ট্ৰেক্টৰ খুন্দাত নিহত হৈছে। তেখেত মোৰ ভাইটি হয় বিশ্বজিৎ কোঁৱৰ, আৰু মই ককায়েক হয় তেখেতৰ। কিছু সময়লৈকে তেখেতলোকৰ কোনো এড্ৰেছ বা কিবা পোৱা নাছিলে। অৱশেষত আমি পালোঁগৈ ফোন যোগেদি। তো ততাতৈয়াকৈ আমি আহি পেলাই আৰক্ষী চকীত উপস্থিত হৈছোঁ। বৰ্তমান তেখেতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে নিয়া হৈছে। তাৰ পৰা ওলোৱাৰ পিছত আমি আৰু তেখেতৰ মৃতদেহটো লৈ ইয়াৰ পৰা ঘৰলৈ বুলি যাম। এক্সাম আছিলে, এইকেইদিন প্ৰায় প্ৰিপেৰেশ্যনো কৰি আছিলে। তো ৰাতিপুৱা 7 মান বজাতে স্কুটি লৈ পেলাই তেখেত আহিলে এক্সাম দিবলৈ বুলি। কিন্তু কি কৰিব, ভগৱানৰ মানে ইমানখিনিলৈকে হয়তো তেখেতৰ আয়ুস আছিলে। গতিকেলৈ সেই ট্ৰেক্টৰে যিটো তীব্ৰবেগীত আহি পেলাই সুৰাপাই কৰি আহিছিলে, একচুৱেলি সুৰাপান কৰি। এতিয়াও বৰ্তমান লকআপত সোমাই আছে ট্ৰেক্টৰ চালকজন। তো সুৰামত্ত হৈ আছে, খুব নিচাযুক্ত। তো সেই তেনেকৈ খুন্দা মাৰি পেলাই তেখেতৰ অকাল মৃত্যু সাৱটি ধৰিলে। চৰকাৰক অনুৰোধ জনাইছোঁ, ইয়াৰ উচিত তদন্ত হ'ব লাগে, যাতে হৰলুকি হৈ কেনে দোষী হাৰি নাযায় কোনো পধ্যেই। সেইখিনি অনুৰোধ জনাইছোঁ চৰকাৰক। যুৱকজন একচুৱেলি মোহনবাৰী তিতাদিমৌ গাঁৱৰ, আৰু তেখেতে কৰ্মসূত্ৰে আছিলে ডিব্ৰুগড় লাহোৱালত। আজি ৰাতিপুৱা প্ৰায় কৰ্মস্থলীৰ পৰা 8 মান বজাত তেখেতৰ MA পৰীক্ষা আছিলে, লাষ্ট ছেমৰ ইকনমিক্সৰ। সেই এক্সাম দিবলৈ আহোঁতে চিলাপথাৰ জ্যোতিনগৰ বুলি কয় ঠাইডোখৰ, তাতে ট্ৰেক্টৰ তীব্ৰবেগীত অহা ট্ৰেক্টৰ খুন্দাত নিহত হৈছে। তেখেত মোৰ ভাইটি হয় বিশ্বজিৎ কোঁৱৰ, আৰু মই ককায়েক হয় তেখেতৰ। কিছু সময়লৈকে তেখেতলোকৰ কোনো এড্ৰেছ বা কিবা পোৱা নাছিলে। অৱশেষত আমি পালোঁগৈ ফোন যোগেদি। তো ততাতৈয়াকৈ আমি আহি পেলাই আৰক্ষী চকীত উপস্থিত হৈছোঁ। বৰ্তমান তেখেতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে নিয়া হৈছে। তাৰ পৰা ওলোৱাৰ পিছত আমি আৰু তেখেতৰ মৃতদেহটো লৈ ইয়াৰ পৰা ঘৰলৈ বুলি যাম। এক্সাম আছিলে, এইকেইদিন প্ৰায় প্ৰিপেৰেশ্যনো কৰি আছিলে। তো ৰাতিপুৱা 7 মান বজাতে স্কুটি লৈ পেলাই তেখেত আহিলে এক্সাম দিবলৈ বুলি। কিন্তু কি কৰিব, ভগৱানৰ মানে ইমানখিনিলৈকে হয়তো তেখেতৰ আয়ুস আছিলে। গতিকেলৈ সেই ট্ৰেক্টৰে যিটো তীব্ৰবেগীত আহি পেলাই সুৰাপাই কৰি আহিছিলে, একচুৱেলি সুৰাপান কৰি। এতিয়াও বৰ্তমান লকআপত সোমাই আছে ট্ৰেক্টৰ চালকজন। তো সুৰামত্ত হৈ আছে, খুব নিচাযুক্ত। তো সেই তেনেকৈ খুন্দা মাৰি পেলাই তেখেতৰ অকাল মৃত্যু সাৱটি ধৰিলে। চৰকাৰক অনুৰোধ জনাইছোঁ, ইয়াৰ উচিত তদন্ত হ'ব লাগে, যাতে হৰলুকি হৈ কেনে দোষী হাৰি নাযায় কোনো পধ্যেই। সেইখিনি অনুৰোধ জনাইছোঁ চৰকাৰক।